আসলতে আজি নীলমণি ফুকনৰ কবিতা সন্দৰ্ভত কোৱাৰ আগতে এই যিটো বৃহৎ প্ৰচেষ্টা অনুবাদৰ যিটো কাম হাতত ল'লে নৰেন্দ্ৰনাথ ঠাকুৰী আৰু বিনোদ কুমাৰ গগৈ তেখেতসকলকহে ধন্যবাদ জনোৱা উচিত। কাৰণ অনুবাদ এটা খুব টান কাম। আমি অনুবাদৰ সমস্যাটো আমাৰ কি হ'ল, আমি অসমীয়াৰ যিটো অনুবাদৰ ট্ৰেডিশ্যন বৰ ভাল নহয়। আমি অনুবাদ পঢ়িছিলোঁ অনুবাদৰ স্পেনিছৰ পৰা ইংৰাজী, ইংৰাজীৰ পৰা বঙালী, বঙালীৰ পৰা অসমীয়া। আমি পোনপটীয়া অনুবাদ খুব কম। আৰু এনেও কোৱা যায় কেতিয়াবা যে ট্ৰেন্সলেটাৰ্ছ আৰ ট্ৰেইটাৰ্ছ, যে অনুবাদকবিলাক বিশ্বাসঘাতক। মানে যি লেখকে লিখিছে সেয়া হয়তো প্ৰতিফলিত হোৱা নাই। কিন্তু এনেকুৱাও হয়, প্ৰভাত ছাৰে উল্লেখ কৰিছে যে কেতিয়াবা আকৌ অনুবাদকৰ হাতত পৰি গল্প বা কবিতা ভালো হৈ আহিছে। মোৰ নিজৰে গল্প অনুবাদকৰ হাতত পৰি ভাল হোৱা মই দেখিছোঁ। মই যিমান ভাল দেখিছোঁ তাতকৈ বেছি ভাল হৈছে। গতিকে বহুতে অনুবাদকক তেখেতসকলক স্বীকৃতি দিব নোখোজে সেইধৰণে। কিন্তু মই ভাবোঁ যে এটা বিৰাট দায়িত্ব আছে এটা সাহিত্যৰ অনুবাদকসকলৰ ক্ষেত্ৰত। তেখেতসকলক এটা সুকীয়া স্থান দিব লাগে, যিটো অসমীয়া ভাষাত খুব কম দেখা যায়। আৰু সেইকাৰণে আজি মই অন্য কথা নকওঁৱেই, আজি নৱকান্ত বৰুৱা, নীলমণি ফুকন, হীৰেণ ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি সৌৰভ চলিহা, ভৱেন শইকীয়া, অপূৰ্ব শৰ্মা ছাৰৰ গল্পক লৈ আমি এই অসমতে বেছি হুলস্থুল কৰি থাকিলোঁ। আমি সেইটো তথাকথিত জগত সভালৈ লৈ যাব নোৱাৰিম। গতিকে মই ধন্যবাদ এইকাৰণে জনাইছোঁ যে নৰেন্দ্ৰনাথ ঠাকুৰী আৰু বিনোদ কুমাৰ গগৈ দুটা প্ৰধান ভাষা পৃথিৱীৰ, ইংৰাজী আৰু স্পেনিছ, তালৈ এই কবিতাখিনি অনুবাদ কৰি নিলে। কিন্তু দেৰি হ'ল, পলম হ'ল। আগতে এবাৰ সম্ভৱতঃ 2007 চনত এবাৰ এখন কিতাপ অনুবাদ গ্ৰন্থ কৰা হৈছিল, অনুবাদ নীলমণি ফুকনৰ। কিন্তু মই ভাবোঁ যে আৰু সঘনাই যদি অসমীয়া সাহিত্যৰ গল্প, কবিতা, উপন্যাস বা প্ৰাবন্ধসমূহ ইংৰাজী বা অন্য ভাষাত ট্ৰেন্সলেট কৰিলেহেঁতেন, হয়তো অসমীয়া ভাষাৰ স্বীকৃতি, অসমীয়া ভাষাৰ গুৰুত্ব অন্যবোৰ ভাষাতকৈ বেছি পোৱা গ'লেন। কাৰণ মই এটা সৰু উদাহৰণ মনত পৰিছে। যোৱা বছৰ সম্ভৱতঃ নৰৱেৰ জন ফছে সাহিত্য নোবেল বঁটা পাইছে। আপোনালোকে জানেই চাগে যে নৰৱেৰ ভাষীৰ সংখ্যা খুব বেছি 45 লাখ। আৰু অকল তেওঁৰ সাহিত্যৰ ভাল অনুবাদ হৈ আছে কাৰণে বিভিন্ন ভাষাত তেওঁ নোবেল বঁটাৰ কাৰণে যোগ্য বিবেচিত হ'ল। আৰু তাৰ তুলনাততো মই কওঁ যে আমাৰ মই কোৱাই নহয়, এইটো সৰ্বজন স্বীকৃত যে নীলমণি ফুকনৰ বহুত ঠাইত কৈ আহিছোঁ। নীলমণি ফুকন, নৱকান্ত বৰুৱা, অজিত বৰুৱা বা আমাৰ গদ্য সাহিত্যিকসকলৰ লেখা যথেষ্ট উচ্চ খাপৰ লেখা আছে। মইতো বিভিন্ন ঠাইত এইটো কওঁ যে আজি হিন্দী, ভোজপুৰী কিমান কোটি কোটি জনসংখ্যাৰ কিন্তু তেওঁলোকৰ সাহিত্য অসমতকৈ বহুত কম উইথ ডিউ ৰিগাৰ্ড। কিন্তু হিন্দী সাহিত্য আজি একোৱেই নাই। আৰু যদি মই নীলমণি ফুকনৰ কবিতা, যিকোনো এটা কবিতা যদি এই ট্ৰেন্সলেশ্যন দেখুৱাওঁ যে এটা শিশুৰ সতে ৰেলেৰে গৈ থাকোঁতে এন্ধাৰে নুৰিয়াই আনে এৰি অহা ছায়াৰ পথ, আৰু যদি মই হিন্দী পাঠক শুনাওঁ, তেওঁলোকৰ হয়তো মূৰৰ ওপৰত গুচি যাব। কাৰণ তেওঁলোকৰ সেইটো সংস্কৃতি বা তেওঁলোকৰ সেইটো সমৃদ্ধি নাই। কাৰণ বঙালী আৰু অসমীয়া আৰু দুই এটা দক্ষিণৰ ভাষাৰ বাহিৰে অসমীয়া ভাষাৰ যিখিনি সমৃদ্ধি আমাৰ অগ্ৰজসকলে যিখিনি দি গৈছে, সেইখিনি সঁচাকৈ বিশ্ব সাহিত্যৰ এটা অতুলনীয় সম্পদ। আৰু তাৰ বাবে এনেকুৱা অনুবাদ খুব প্ৰয়োজনীয় আছিল। আৰু মই ভাবোঁ যে এটা ডাঙৰ অভাৱ পূৰণ হ'ল। গতিকে মই দুয়োজনক আকৌ ধন্যবাদ জনাইছোঁ। আৰু আজি মোক ইয়াত উপস্থিত হোৱাৰ এটা সুবিধা দিয়াৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ।